সাংবাদিক বন্ধুসকল সকলোকে চাওক আগে পাছে প্ৰত্যেকটো ৰাজনৈতিক দলে আৰু চৰকাৰে আমাক ঠগি আছিল সেইটো আমি গম পাইছোঁ কিন্তু 12 ছেপ্টেম্বৰ তাৰিখে যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক মাতিলে তেওঁৰ মাতাৰ পিছত আমি গোটেইকেইটা সংগঠন আমি একত্ৰিত হৈ তাতে আমি গৈছিলোঁ আৰু আলোচনা কৰিছিলোঁ তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা আমাক কৈছিলে কোচ ৰাজবংশীসকলৰ যি সমস্যা জনজাতিকৰণ এইটো আমি অতি সোনকালে সমাধান কৰি আছোঁ আৰু আমাক এটা কথা কোনো এজন মুখ্যমন্ত্ৰীয়ে কোৱা নাছিল কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল কি মই মুখ্যমন্ত্ৰী থকাতে যদি আপোনালোকে জনজাতিকৰণটো কৰি নলয় তেতিয়াহ'লে ভৱিষ্যতে কোনো এজন মুখ্যমন্ত্ৰীয়ে আপোনালোকক জনজাতিকৰণ নকৰে কিন্তু আমি তেতিয়া সেই কথাটো আমি বিশ্বাস কৰিছিলোঁ আমি বিশ্বাস কৰি আমি আগবঢ়াৰ পিছতো এতিয়া দেখিবলৈ পালোঁ আজি কোচ ৰাজবংশীসকলক যি প্ৰত্যেকটো ৰাজনৈতিক দলে যি ধৰণৰ আমাৰ প্ৰতাৰণা কৰা যি ৰাজনীতি সেইটো আমি কৰিব বুলি আমি অনুভৱ এতিয়া কৰিলোঁ সেইকাৰণতে আমি আজি আপোনালোকৰ যদি এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্ট আকাৰে ক'ব বিচাৰে অতি সোনকালে কোচ ৰাজবংশীসকলৰ প্ৰতি যদি আপোনাৰ সদিচ্ছা আছে এতিয়া সোনকালে জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰক অন্যথা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সমাজ কেতিয়াও ৰখি নাথাকে আৰু ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে যি ধৰণৰ ব্যৱস্থা ল'ব বিচাৰে এইবাৰ সফল নহ'ব তাৰ কাৰণতে আমি আগতে 19 তাৰিখৰ পৰা অহা 19 তাৰিখৰ পৰা আমি 100 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি সচলত আমি অনুষ্ঠিত কৰিম আৰু চিলাৰায় দিৱস যোৱাৰ পিছত চিলাৰায় দিৱসৰ পিছত আমি বন্ধৰ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম অতি কম সময়ৰ ভিতৰত কাৰণ আমাক চৰকাৰে যিহেতু বাধ্য কৰাইছে আৰু চৰকাৰে কথা দিয়াৰ পিছত আমি এটা কথা বিশ্বাস কৰিছিলোঁ যিখন ৰাজ্য আমি বসবাস কৰোঁ সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ইমান মিছা কথা ক'ব পাৰেনে ইমান ডাঠকৈ কথা কোৱাৰ পিছতো আজি মুখ্যমন্ত্ৰীৰ কথাৰ মানে ভাষ্য লৰচৰ আমি দেখিবলৈ পাইছোঁ এনেকৈ কিন্তু শোভা নাপায় অসমখনক যদি সঁচা অৰ্থত আপুনি প্ৰতিনিধিত্ব কৰিব বিচাৰিছে আৰু ভাৰতৰ ৰাজনীতি আপোনাৰ এটা আমি নাম দেখিবলৈ পাইছোঁ কিন্তু এই ধৰণৰ মিছা কথা কৈ যদি আপুনি ৰাজনীতি কৰিব বিচাৰে তেতিয়াহ'লে এইবোৰ খন্তেকীয়া হ'ব সেই কাৰণত সঁচা অৰ্থত যদি আপোনাৰ সদিচ্ছা আছে তেতিয়াহ'লে যিকোনো কথা আমি ভালদৰে কৰক আৰু আদৰ্শহীন যি অসমত ৰাজনীতি চলি আছে এই ৰাজনীতি বন্ধ হ'ব লাগে আমি দেখিবলৈ পাইছোঁ বৰ্তমান বিৰোধীৰ অৱস্থা একেবাৰে পংগু কৰি দিয়াৰ দৰে এটা ব্যৱস্থা লৈছে এই ব্যৱস্থাই কিন্তু অসমখনক কেতিয়াও কিন্তু ভাল এটা পদক্ষেপ আহিব বুলি আমি কেতিয়াও আশা নকৰোঁ সেইকাৰণে বিৰোধী পক্ষকো আমি সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছোঁ বিৰোধীয়ে হওক চৰকাৰে হওক আৰু অসমৰ বিভিন্ন দল সংগঠন খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰক্ষা কৰাৰ স্বাৰ্থ সকলোৰে আছে আজি অসমখন যদি ভৱিষ্যতে সুৰক্ষিত কৰিব বিচাৰে তেতিয়াহ'লে অসমৰ কোচ ৰাজবংশীসকলক প্ৰথমতে জনজাতিকৰণ কৰি সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু হিন্দুত্ববাদী যিসকল সংগঠন আছে সিহঁতক আমি ক'ব বিচাৰিছোঁ কোচ ৰাজবংশীসকল কিন্তু হিন্দুত্ব আজি হিন্দুত্ব হোৱাৰ পিছত আজি হিন্দুত্বৰ কথা কোৱা চৰকাৰ খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰ কিন্তু যেতিয়া সমস্যাটো আহে সমাধান কৰিব লাগে তেতিয়া কিন্তু সকলো কথা পাহৰি যায় আজি কোচ ৰাজবংশীসকল হিন্দুত্ব নহয় নেকি আজি সঁচাকৈ যদি আপোনালোকে হিন্দু ৰাষ্ট্ৰ হিচাপে আজি প্ৰতিষ্ঠিত কৰিব বিচাৰিছে কোচ ৰাজবংশীসকলৰ আজি ভূমিৰ পৰা আদি কৰি ভাষা কলা কিছু সমস্যা প্ৰত্যেকটো ক্ষেত্ৰত যে আগ্ৰাসন হৈছে আপোনালোকে দেখা নাপায় নেকি এই ক্ষেত্ৰত আমাক সকলোৱে অতি কম সমাধান কৰাৰ ব্যৱস্থা কৰক নহ'লে আমিও কিন্তু ধৰ্মান্তৰিত হ'বৰ কাৰণে আমি বাধ্য হ'ম আজি হিন্দুত্ববাদী সংগঠনসকলক এটা কথা ক'ব বিচাৰিছোঁ আজি বড়ো ভাইসকল যি ধৰণৰ আজি বেলেগ ধৰ্ম ল'ব বাধ্য হৈছে যদি কোচ ৰাজবংশীসকলক সঁচা অৰ্থত কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে আমিও কিন্তু ধৰ্মান্তৰিত হোৱাৰ কাৰণে কিন্তু আমি বাধ্য হ'ম তেতিয়া আমাক কোনো হিন্দুত্ববাদী সংগঠনেই হওক কোনো হিন্দুত্বৰ কথা কোৱা দল সংগঠনে কিন্তু আমাক তেতিয়া আৰু বেয়া নাপাব কাৰণ আমাক যদি আপোনালোকে যদি আঁকোৱালি লয় তেতিয়াহ'লে কিন্তু আমিও বেলেগ ৰাস্তা ল'বলৈ আমি বাধ্য হ'ম এই কাৰণত আমি এতিয়াও সময় থাকিলে কোচ ৰাজবংশীসকলক অতি সোনকালে আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ।